প্ৰিয় দৰ্শক, আজিৰ এটি অন্য নতুন কাহিনীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি পোনপ্ৰথমবাৰ আমাৰ চেনেলটো আপোনালোকে ভিজিট কৰিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে প্ৰেছ কৰি ৰাখিব বেল আইকনটো। বলক তেনেহ'লে দেৰি নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। গুৱাহাটী চহৰৰ ব্যস্ত পাণ বজাৰ অঞ্চল। চৌদিশে মানুহৰ জটলা, গাড়ী বাছৰ হুলস্থুল আৰু পথৰ কাষৰ সৰু সুৰা দোকানবোৰৰ মাজত পিয়মৰ আছিল দোকানখন। কোনোদিন হালধীয়া লাইটৰ তলত, কোনোদিন বোকাময় পথৰ কাষত মিহি গাঁৱলীয়া যুৱক ৰাতি পৰ্যন্ত তেওঁৰ দোকানতে ব্যস্ত আছিল। পিয়ম দৰিদ্ৰ জীৱনৰ কষ্ট নিজৰ চকুত ৰাখি দোকানখন চলাই আছিল। সৰুতে মাতৃ পিতৃ হেৰুৱাৰ পিছত কোনো আত্মীয় সহায় কৰিবলৈ নাছিল। এতিয়া এই চাহৰ দোকানেই তেওঁৰ জীৱন, আশা আৰু পৰিচয়। কিন্তু এদিন সন্ধিয়া তেওঁৰ জীৱন সলনি হ'ল। সেইদিনা চহৰৰ পৰা এখন গাড়ীত আহিল। কলা ৰঙৰ স্কপিঅ গাড়ীখন পিয়মৰ দোকানৰ কাষত ৰ'ল আৰু ভিতৰত আছিল এজনী সুন্দৰী যুৱতী। দীঘল কলা চুলি, চকুত এক তীক্ষ্ণ আত্মবিশ্বাস আৰু জটিল চকু। পিয়মে চকু মেলি চালে, কাৰণ সাধাৰণতে এনে সুন্দৰী মহিলা কেতিয়াও তেওঁৰ দোকানত চাহ খোৱাহি নাছিল। তেতিয়া যুৱতীগৰাকীয়ে তেওঁক ক'লে, ভয় নাখাবা, মই এগৰাকী সাধাৰণ মানুহে। তেওঁ ক'লে, তুমি মোক একাপ মিঠা চাহ দিব পাৰিবানে? পিয়ম তেতিয়া তৎক্ষণাত চাহ বনাবলৈ ধৰিলে। আপুনি কিবা চাইছে নেকি? পিয়মে সুধিলে। তেওঁ যুৱতীগৰাকীয়ে উত্তৰ দিলে, মাত্ৰ একাপ ভাল চাহ আৰু এটা ভাল গল্প। যুৱতীগৰাকীয়ে হাঁহি মাৰি ক'লে। পিয়ম এনে কথাত আচৰিত নহ'ল। তেওঁ অভ্যস্ত, কাৰণ দোকানখনত ৰোজেৰে দৰে বহু মানুহ আহে, কথা পাতি যায়। কিন্তু এই যুৱতীগৰাকীৰ চকুত এক অজান ৰহস্য আছিল। পিয়ম সেইদিনা একো বুজি নাপালে, কিন্তু অৱনিকা পুনৰ আহিব ধৰিলে। কিছু সপ্তাহ পাৰ হৈ গ'ল আৰু অৱনিকা প্ৰতিদিনেই আহিব ধৰিলে। তেওঁ সাধাৰণতে এযোৰা নীলা শাৰী, মুকুতা লগোৱা কাণফুলি আৰু চকুত ৰহস্যময়ী চাৱনি লৈ আহে। দুয়ো লাহে লাহে গল্প পাতিব ধৰিলে, নিজৰ জীৱনৰ কথা ক'বলৈ ধৰিলে। পিয়মেও অৱনিকাৰ বিষয়ে জানিব খুজিলে, কিন্তু তেওঁ সদায় মাত্ৰ এইটোৱেই কথা কয়, মই এটা চৰকাৰী কামত আছোঁ। তেতিয়া পিয়মে কেতিয়াও সোধা নাছিল, কিন্তু তেওঁৰ মনত শংকা জন্ম হ'ল। এনে সোণালী চুলি, চকুত সাহস, এনে মহিলা সাধাৰণ নহ'ব। তেওঁ ভাবে, তেওঁ নিশ্চয় কোনো বিশেষ পদত আছে, কিন্তু কি? এদিন অৱনিকাই এনে এটা কথা ক'লে, যিয়ে পিয়মক অবাক কৰি তুলিলে। পিয়ম, যদি মই তোমাৰ সৈতে জীৱনটো কটাব বিচাৰোঁ, তুমি মোক বিচাৰিবা নেকি? পিয়ম আচৰিত হৈ গ'ল। তুমি কেনেকৈ ভাবিলা মই তোমাৰ দৰে এজন দোকানীক বিবাহ কৰিম? তেওঁ সুৰণি মাৰি ক'লে। অৱনিকাই চকু মেলি ক'লে, আৰু তুমি কেনেকৈ ভাবিলা মই তোমাৰ এজন সাধাৰণ দোকানীক ভাল নাপাব? পিয়মে একো ক'ব নোৱাৰিলে। দিনবোৰ পাৰ হৈ গ'ল এনেকৈ, আৰু দুয়ো একোটা মুহূৰ্তত একোটা নতুন প্ৰেমৰ অনুভৱ পাইছিল। তেওঁলোকে বিবাহ পাতিলে। অৱনিকাই নিজৰ চাকৰি সহকৰ্মীসকলক এই কথা কোৱা নাছিল। বিবাহৰ কিছুমান সপ্তাহৰ পিছত এক ভয়ংকৰ ঘটনা ঘটিল। এদিন স্থানীয় পুলিচ কৰ্মী কেইজন আহি পিয়মক ধৰি ক'লে, এই ঠাইত বেআইনীভাৱে দোকান কিয় দিছা? অনুমতি নোলোৱাকৈ ব্যস্ত পথৰ কাষত দোকান চলাইছা? পিয়ম হতভম্ব হৈ পৰিল। কিন্তু মই বহুদিনৰ পৰা এই ঠাইত দোকান খুলি আছোঁ। তেওঁলোকে কিন্তু শুনিবলৈ প্ৰস্তুত নহ'ল। পুলিচে পিয়মক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গ'ল। প্ৰায় আধা ঘণ্টামানৰ পিছত থানাত হাজিৰ হ'ল এগৰাকী মহিলা। তেওঁ আছিল IPS অৱনিকা বৰা। তেওঁ পুলিচ কৰ্মীসকলৰ আগত আহি ক'লে, এইজন মানুহ মোৰ স্বামী, তোমালোকে তেওঁৰ সৈতে অন্যায় কৰিছা। পুলিচ কৰ্মীসকলে চকুৰ আগত অন্ধকাৰ দেখি চুপ কৰি থাকে। আপোনালোকে মই কোন জানেনে? অৱনিকাই ঠাণ্ডা কণ্ঠৰে সুধিলে। একে সময়তে পৰিচালক DGP আহি উপস্থিত হ'ল। তেওঁ বিষয়টো তদন্ত কৰি পুলিচ কৰ্মীকেইজনক চাকৰিৰ পৰা নিলম্বন কৰিলে।
প্ৰিয়ম হতভম্ব হৈ অৱনিকাক চালে। তুমি কিয় মোক আগতে কোৱা নাছিলা যে তুমি এগৰাকী IPS অফিচাৰ? অৱনিকাই হাঁহি মাৰি ক'লে তেতিয়া, মই চাব বিচাৰিছিলোঁ তুমি মোক সত্যতা ভাল পোৱা নে কেৱল মোৰ সামাজিক পদৰ বাবে? এতিয়া জানো তুমি মোক সত্যহে ভাল পাইছিলা। প্ৰিয়ম আৰু অৱনিকাৰ চকুত চালে আৰু তেওঁলোকে বুজিলে তেওঁলোকৰ প্ৰেম কোনো নষ্ট কৰিব নোৱাৰে। তেওঁলোকে পুনৰ এজোপা বটগছৰ তলত বহি নতুন জীৱন আৰম্ভ কৰাৰ প্ৰতিজ্ঞা কৰিলে আৰু অৱনিকাও তেওঁ চৰকাৰী IPS বিষয়াক সুকলমে চলাই গৈ থাকিল। প্ৰিয় দৰ্শক, আজিৰ এই কাহিনী আপোনালোকৰ মনত কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আকৌ পুনৰ লগ পোৱাৰ আশা থাকিল। ধন্যবাদ।